অৰূপৰ বংশৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। জুবিনৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহত 16জনীয়া দলৰ অভিযান মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ। ৰাতিপুৱা প্ৰায় 9:30 শুৱালকুছি আৰক্ষীৰ সহযোগত জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহৰ প্ৰতিটো কোঠাত তন্নতন্নকৈ অনুসন্ধান চলায়। ঘৰৰ মাটিৰ জোখ-মাখৰ লগতে প্ৰতিটো লেনদেনৰ পৰীক্ষা কৰা হৈছে বুলি স্থানীয় চৰকাৰী গাঁও প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মই আজি পৰেশ বৈশ্য জুবিন গাৰ্গৰ লগত সন্নিবিষ্ট হৈ পইচাৰ কিবা লেনদেনৰ খেলিমেলি দেখা পোৱা গৈছিল। তাত আজি চিএম ভিজিলেন্স আহিছে আৰু তেওঁলোকে আহি প্ৰতিটো ঘৰত তন্নতন্নকৈ প্ৰত্যেকটো বস্তুৰে প্ৰাইজ মানি লিখা হৈছে আৰু প্ৰতিটো হিচাপ নিকাচ তেওঁলোকৰ খতিয়ান লৈছে আৰু ইয়াৰ পিছত তেওঁলোকে দেখা পাব কি হৈছে কি হোৱা নাই। কিমানজনীয়া দল আহিছে? প্ৰায় 16জনীয়া দল এটা আহিছে। আমাৰ শুৱালকুছি পুলিচ থানাৰ পৰাও 10জনমান আহিছে। কিমান সময়ত ঘৰ প্ৰৱেশ কৰিছে তেওঁলোকে 10মান বজাতে আহিছে। আহি কিনে তাৰপিছত মই আহিছোঁ, অলপ দেৰিকৈ আহিছোঁ। এতিয়া বৰ্তমান তদন্ত চলি আছে। কিমান সময় চলিব বুলি এওঁলোকৰ এই সম্পূৰ্ণ ডকুমেণ্টছ খতিয়ান নোলোৱা পৰ্যন্ত তেওঁলোকে আলোচনা কৰি থাকিব। লগত পৰেশ বৈশ্য আছে নেকি? বৰ্তমান পৰেশ বৈশ্য ইয়াত নাই, তেওঁ জেলতে আছে। কিমান সময় হ'ল? কিমান সময় অভিযান চলিলে? এতিয়া 2 ঘণ্টা অতিক্ৰম কৰিছে, বাকী আৰু আগবাঢ়ি আছে, কৰি আছে। এতিয়া বৰ্তমান পোৱা আছে ক্ষেত্ৰতো তেওঁলোকে জানিব, তেওঁলোকে এভিডেঞ্চবোৰ লিখি আছে পাৰ্টকৈ। আপোনাক খবৰ দিছে? মোক মতা হৈছে, শুৱালকুছি থানাৰ আৰক্ষী বিষয়াই ফোন কৰিছে। মোৰ নাম কেশৱ বৈশ্য, মই গাঁওবুঢ়া হওঁ, গাহানপাৰা গাঁও পৰ্বতৰ। শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, গ্লোবেল NE 24x7।